Hello students, আজি আমি বাস্তৱ সংখ্যা পাঠটোৰ অনুশীলনী 1.1 প্ৰবলেমখিনি সলভ কৰিম। তাৰে এক নম্বৰটো আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তাৰে 1ৰ একটো দিছে যে 140। ইয়াক আমি প্ৰথম 140 হৰণ কৰি ইয়াক আমি কোনবোৰ সংখ্যা মৌলিক সংখ্যাৰ ইয়াক হৰণ যায় আমি হেতু চাম। 140ক প্ৰথম 2ৰে হৰণ কৰিম, 70 বাৰ যাব, কো 2ৰে হৰণ কৰিম 35, ইয়াক 2 দি হৰণ নাযায়, 3 দি হৰণ নাযায়, 5 দি যাব, 5 7 গুণ 35 আৰু যাব না 7ক নাযায়। গতিকে 140 ইকুৱেল টু হ'ব 2 * 2 * 5 * 7। গতিকে এই গোটেইকেইটা মৌলিক সংখ্যা মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছিলে। গতিকে 140 ইকুৱেল টু এইটো। ঠিক আছে নে? কাষত খালি এনেকৈ কৰি দেখাই দিব। 2 নম্বৰটোত আছে 156। 156টোক আকৌ আমি হৰণ কৰি চাম। 156 ইকুৱেল টু 2 দি হৰণ কৰিম, 2 7 গুণ 14, 2 8 গুণ 16, আকৌ 2 দি হৰণ কৰিম, 2 3 গুণ 6, 2 9 গুণ 18, এক যাব না 2 দি নাযায়, 3 দি কৰি চাম, 3 গুণ 3, 3 3 গুণ 9, এইটোৰ মৌলিক সংখ্যা পাই গ'লো। গতিকে ইয়াৰ মৌলিক সংখ্যাবিলাকৰ উৎপাদকবিলাক কি হ'ব? এইটোৰ 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। ঠিক আছে নে? হৈ গ'ল। এতিয়া 3 নম্বৰটো কৰোঁ। 3 নম্বৰটো আছে যে 3825। ইয়াক আকৌ হৰণ কৰি চাম। 3825 3 দি যাবনে? 3 গুণ 3, 3 গুণ 6, বাই যাব, 3 দি যাব। 3 দি কৰি চোৱা, 3 গুণ 3, 8 যাবনে? 3 গুণ 6, 2 বাকী থাকিল, 2 2 22, 3 7 গুণ 21, 1 বাকী থাকিলে মানে এনেকৈ হ'ব। চোৱা, 3 গুণ 3, 8 থাকিলে, 3 গুণ 6, ইয়াৰ পৰা 2, ইয়াত 2 বাকী থাকিলে, 2 2 22 হৈ গ'ল, 3 7 গুণ 21, 1 বাকী থাকিলে, গতিকে 15 হৈ গ'ল, 3 5 গুণ 15। আকৌ ইয়াক যাব 3 দি, 3 4 গুণ 12, 7ক কিমান যাব? 3 গুণ 6 আৰু 1 5 থাকিলে, 3 5 গুণ 15। আকৌ ইয়াক কিহেদি যাব? 3 দি যাবনে? 3 গুণ 3 নাযায়, ইয়াক ডাইৰেক্ট 5 দি যাব। 5 5 7 গুণ 40, 5 5 গুণ 25, ইয়াক কিহেদি যাব? 3 দি যাবনে? নাযায়, 5 দি যাব। 5 গুণ 5, তাৰপিছত কিমান থাকিব? 3 5 7 গুণ 35, 17 ওলাই গ'ল। 17টোতো আমাৰ মৌলিক সংখ্যা ওলাই গ'ল। গতিকে ইয়াৰ মৌলিক সংখ্যাবোৰৰ পূৰণফল হ'ব 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 17। বুজি পালানে? ঠিক আছে। তাৰপিছত 4টো যাম। 4টো দিছে যে 5005। আকৌ এইটো কাষত কৰি চাম। 5005 এইটো প্ৰথমতে কিহেদি যাব? হৰণ। 3 দি যাবনে হৰণ? 3 গুণ 3, 2 0 থাকি যাব, 3 8 গুণ 2 20 থাকি যাব, 3 দি নাযায়, 5 দি যাব। 5 গুণ 5 0 0, 5 গুণ 5, ইয়াক কিবাহেদি হৰণ যাবনে? লাষ্টত চোৱা, লাষ্টৰ সংখ্যাটো চাবা 1 আছে। 1 থাকিলে 1টোক 2 দি হৰণ নাযায়, 5 দিও হৰণ নাযায়, 3 দি হৰণ যায় নি? সেইটো চাবা। 3 3 গুণ 9, 1 বাকী থাকিলে 0, 3 3 গুণ 9, আকৌ 1 বাকী থাকিলে 1 11 নাযায়। গতিকে চোৱা কিহে যাব হৰণ? ইয়াক হৰণ যাব 7 দি। 7 গুণ 7, 3 0 থাকিলে, 7 4 গুণ 28, 2 1 থাকিলে, 7 3 গুণ 21। আকৌ ইয়াক কিহেদি যাব? ইয়াক 2 দি নাযায়, 3 দি নাযায়, 5 দি নাযায়, 7 দি নাযায়, 11 দি যাব। 11 গুণ 11, 33 থাকিলে, 11 3 গুণ ইমান। গোটেইকেইটাতো মৌলিক সংখ্যা ওলাই গ'ল। গতিকে এইটো ইকুৱেল টু 5 × 7 × 11 × 13। ঠিক আছেনে? তাৰপিছতো যাবা। তাৰপিছত 5 নম্বৰটো আছে 7429। 7429 ইয়াক কিহেদি যাব? এতিয়া
7429 লাষ্টৰ সংখ্যাটো চাবা লাষ্টৰ সংখ্যাটোত 9 আছে গতিকে 2 দি হৰণ নাযায় 3 দি হৰণ যাব পাৰে 3 দি এবাৰ কৈ চাওঁ 3 2 6 3 4 12 তাৰপিছত 3 9 3 7 21 নাযায় গতিকে 9 হৰণ যায় 3 দি এটা ইয়াৰ শৰ্টকাট কেনেকৈ থাকে চাবা দেই 9 চাবা 9 হৰণ যাব কিহেদি 3 দি কৰি চালা নাযায় তাৰপিছত 9 থকা আহিলে 19 19ক কিবাইদি হৰণ যায় নে নাযায় তাৰপিছত আহিলে 29 29কো হৰণ নাযায় তাৰপিছত আহি গ'ল 39কো হৰণ নাযায় তাৰপিছত 49ক যাব 7 দি হৰণ যাব গতিকে ইয়াক 7 দি কৰি চাবা 7 গুণ 7 তাৰপিছত 7 5 গুণ 35 তাৰপিছত 49 গতিকে 7 দি যাব 7 গুণ 7 হয়নে তাৰপিছত ডাইৰেক্ট যেতিয়া 7টো 7ৰে ডাইৰেক্ট গুচি গ'ল হৰণ গুচি গ'ল তেতিয়া ইয়াত এটা শূন্য বহিব 42 আছে গতিকে 7 5 গুণ 35 35 থাকিলে কিমান বাকি থাকিব 79 নাযাব এইটো 7 দিও নাযাব 3 নগলে 7 49 গতিকে এইটো 7 দি নাযাব এইটো কৰিব লাগিব 7429ক একেবাৰে 17 দি যাব 17 দি গ'লে হৈ যাব এইটো তোমাৰ 437 ইয়াক আকৌ হৰণ কৰিব লাগিব হৰণটো অকণমান ডাঙৰ হ'ব গতিকে হৰণ কৰিব লাগিব ইয়াক হৰণ যাব 13 19 যাব 19 যাব 23 বাৰ গতিকে ইয়াত এই তিনিটা সংখ্যা 17 19 23 তিনিটাই কি পালা মৌলিক সংখ্যা গতিকে 7429 ইকুৱেল টু 17 into 19 into 23 ঠিক আছে নে এই ট্ৰিকটো এনেকৈ কৰি চাব পাৰা এই ট্ৰিকটো এনেকুৱা ডাঙৰ হৈ গ'লে কৰিবলৈ প্ৰব্লেম হৈ যায় সৰু হৈ গ'লে ওলাই যাব লাষ্টত কি সংখ্যা আছে লাষ্টত সংখ্যাটো যিটো সংখ্যা আছে সেই সংখ্যাটো কি সংখ্যাৰে ডিভাইড যাব সেইটো হিচাপত আমি কৰি চাব পাৰোঁ ঠিক আছে নে এইটা কৰিব পাৰিলা ঠিক আছে তাৰপিছত যাওঁ তাৰপিছত 2 নম্বৰ সংখ্যা 2 নম্বৰটোত কি দিছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাউ ইজুকেলটো সংখ্যা দুটাৰ গুণফল এইটো আমি আগতে পাইছিলোঁ লেছনটোৰ আগতে আছে যে লসাগু পূৰণ গসাউ ইজুকেলটো সংখ্যা দুটাৰ গুণফল গতিকে ইয়াৰ প্ৰথমটো দিছে যে 26 আৰু 91ৰ লসাগু উলিয়াবলৈ দিছে আৰু গসাউ উলিয়াবলৈ দিছে প্ৰথমে আমি লসাগু উলিয়াম মৌলিক উৎপাদকীকৰণত উলিয়াম 26 গতিকে 27 দুইটা নিয়মতে উলিয়াব পাৰি মৌলিক উৎপাদকীকৰণ নাইবা আমি হৰণ পদ্ধতিটো উলিয়াব পাৰোঁ মৌলিক উৎপাদকীকৰণত উলিয়ালে 26ৰ মৌলিক সংখ্যাবিলাক কি হ'ব চাইডত আমি কৰি চাম 26ক হৰণ কৰিম 2 দি 1 3 হৈ গ'লে গতিকে 2 into 13 26 হৈ গ'ল আৰু 91টো কৰিম 91 ইকুৱেল টু 91ক কিহেদি যাব 3 দি যাবনে 3 দি নাযায় 7 দি যাবনে 7 গুণ 7 7 দি যাব 7 গুণ 7 7 3 গুণ 21 গতিকে 7 into 13 এই যোৰটো আমাৰ কমন ফেক্টৰ হ'ল মানে সাধাৰণ উৎপাদক হ'ল ঠিক আছে নে গতিকে ইয়াৰ উলিয়াব দিছিলে লসাগু এতেগে প্ৰথমতে ইয়াৰ গসাউ কি হ'ব গসাউ সমান কিমান হ'ব 13 আৰু লসাগু কিমান হ'ব 13 পূৰণ 7 2 হয়নে গতিকে এইটো পূৰণ কৰি চাবা কিমান হ'ব 13 পূৰণ 7 পূৰণ 2 হৈ গ'লে হৈ যাব 182 ঠিক আছে নে আমি গসাউ আৰু লসাউ পালোঁ এতিয়া ইয়াক সত্যাপন কৰিব লাগে যে গসাউ পূৰণ লসাগু সমান
সংখ্যা দুটাৰ গুণফল হয় নে নহয় এতিয়া গসাউ পূৰণ লসাগু সমান কিমান হ'ব 182 ইনটু 182 পূৰণ 13 হয়নে কিমান হ'ব পূৰণ 13 কৰিলে হ'ব 2366 আকৌ সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব দুটাৰ পূৰণফল সমান সংখ্যা দুটা আমাৰ কি আছিলে 26 আৰু 91 26 পূৰণ 91 এটা কিমান হ'ব 26 ইনটু 91 কৰিলে হ'ব একেটা ওলাব 2366 হয়নে গতিকে গসাগু পূৰণ লসাগু সমান আমাৰ সংখ্যা দুটাৰ গুণফল হ'লনে হ'ল এতেকে গসাগু লাস্টত লিখি দিবা পূৰণ লসাগু ইকুয়াল টু সংখ্যা দুটাৰ গুণফল সত্যাপন কৰা হ'ল লাস্টত লিখি দিব পাৰা সত্যাপন কৰা হ'ল বুজিলা না এনেকৈ কৰিবলৈ বাকি কিটা তেনেকৈ কিমান 2 নম্বৰটো আছে 2 নম্বৰটো কি আছে 510 আৰু 92 গতিকে 510 আমি মৌলিক উৎপাদকবিলাক উলিয়াম 2 দি হৰণ যাব 2 দুগুণ 4 11 থাকিলে 2 5 গুণ 10 2 5 গুণ 10 ইয়াক 3 দি যাব নি কেনেবাকে 3 দি যাব মানে 3 গুণ 3 8 গুণ 24 3 5 গুণ 15 ইয়াক 3 দি যাব না 3 গুণ 6 না যাব গতিকে 5 দি যাব 5 গুণ 5 5 7 গুণ 35 গতিকে 17 গলটো কিমান ওলাব 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 তেনেকে 92 উলিয়াম 92 কি ওলাব 2 দি হৰণ কৰিম 2 4 গুণ 8 2 6 গুণ 12 আকৌ 2 দি কৰিম 2 2 গুণ 4 2 3 গুণ 6 23 ওলাল 23 যাব না আৰু না যায় গতিকে 2 পূৰণ 2 পূৰণ 23 ঠিক আছে না ইয়াৰ এতিয়া সাধাৰণ উৎপাদক কি ওলালে 2 এটা ওলালে গতিকে ইয়াৰ গসাউ কিমান পালা 2 আৰু লসাগু মান কিমান হ'ব 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 পূৰণ 2 পূৰণ 23 মানে গসাউ যেটো সাধাৰণ উৎপাদক থাকিলে তাৰ এইটো জোৰৰ পৰা অকল এটা আহিব বাকি থকা কেইটা গোটেইকেইটা পূৰণ হ'ব ঠিক আছে এইকেইটা পূৰণ কৰিলে কিমান পাবা 2 3 5 17 2 3 গতিকে 23,460 ঠিক আছে নে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া গসাউ আৰু লসাগু পূৰণফলটো উলিয়াব লাগিব গসাউ পূৰণ লসাগু কলে কিমান হ'ব 2 পূৰণ 2 3 4 6 0 0 6 গুণ 12 2 কৰিলে 1 4 গুণ থাকে 9 3 গুণ 6 2 গুণ 4 46,920 আকৌ সংখ্যা দুটাৰ
পূৰণফল সংখ্যাটোৰ পূৰণফল উলিয়াব লাগিব সংখ্যাটোৰ পূৰণফল কিমান হ'ব সংখ্যাটো আছিলে 510 পূৰণ 92 গতিকে এটাৰ পূৰণফল কিমান হ'ব 510 into 92 একে ওলাব 46920 একে ওলালে দুইটা এতেকে গসাউ পূৰণ লসাগু কিন্তু সংখ্যা দুটাৰ পূৰণফল বুজি পালানে এতিয়া সত্যাপন কৰা হ'ল লিখি দিলে হ'ল ঠিক আছে এনে কৰিব পাৰিবা তাৰ পিছৰটো মই কৰি পেলাই তোমালোকক দি দিম নিজে পিছৰটো নিজে কৰিবলৈ চাবা ইয়াৰ পিছতে মই ফটোখনত লগাই দিম যদি নোৱাৰা তাৰ পৰা চাই দিলে হ'ল তুমি নিজে প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে হ'ব ঠিক আছে মই 3 নম্বৰটো ইয়াত ফটো দি দিছো তোমালোকে চাই ল'বা যদি বুজি নোপোৱা তলত কমেন্ট কৰি কৈ দিবা এতিয়া আমি 3টোলৈ যাম 3ত কৈছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা 3ৰ একটো দিছে 12 15 আৰু 21 ইহঁতৰ কি কৈছে গসাউ আৰু লসাউ উলিয়াবলৈ কৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতি একেটা পদ্ধতি গতিকে প্ৰথমতে আমি 12 উলিয়াম 15 উলিয়াম আৰু 21 উলিয়াম গতিকে 12ৰ কি হ'ব 2 6 গুণ 12 2 3 গুণ 6 গতিকে 2 পূৰণ 2 3 15 কি হ'ব 3 5 গুণ 15 হয়নে গতিকে 5 into 3 21 কি হ'ব 3 7 গুণ 21 গতিকে 7 into 3 গতিকে ইয়াত 3টো আমি এটা সাধাৰণ উৎপাদক পালোনে গতিকে ইয়াৰ লসাগু আৰু গসাউ এতেকে 12 15 আৰু 21ৰ গসাউ কি হ'ব 3 হ'ব ঠিক আছে নে আৰু লসাগু কি হ'ব 3 পূৰণ এই যেটো থাকিলে তাৰ পিছত বাকি কি থাকিলে 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 হয়নে গতিকে কিমান হ'ব 3 গুণ 6 6 7 গুণ 42 5 গুণ 10 গতিকে 42 দহে কিমান হ'ব 420 ঠিক আছে নে ঠিক আছে তাৰপিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে 2 নম্বৰটো দিছে 17 23 আৰু 29 হয়নে ইহঁতৰ কি ক'ব দিছে লসাগু আৰু গসাউ উলিয়াব দিছে এতিয়া এটা কথা চাবা 17 23 আৰু 29 গোটেইকেইটা মৌলিক সংখ্যা হয়নে গোটেইকেইটা মৌলিক সংখ্যা গতিকে তাত সেই সংখ্যাটো আৰু একৰ বাহিৰে আমি মৌলিক সংখ্যাবোৰ কি পাইছিলো মৌলিক সংখ্যাবোৰৰ কি আছে সাধাৰণ উৎপাদকটো অকল এক বা সেই সংখ্যাটো নিজেই হয়নে গতিকে ইহঁতৰ সাধাৰণ উৎপাদকটো এক আৰু সেই সংখ্যাটোৰ বাদ দিটো আৰু বেলেগ একো উৎপাদক নাই গতিকে 17 যোগলে কিমান হ'ব 1 into 17 23 equal to হ'ব 1 into 23 আৰু 29 equal to হ'ব 1 into 29 এতেকে ইয়াৰ গসাউ কি হ'ব একটোৱে হ'ব গসাউ হয়নে আৰু লসাগু কি হ'ব 17 into 23 into 29 গতিকে কিমান হ'ব এটো কৰিছো পূৰণটো তোমালোকে 11339 বুজি পাইছানে
তোমালোকে এইটো পূৰণটো কৰি চাবা ঠিক আছে 3 নম্বৰটো লৈ আহিছোঁ 3 নম্বৰটো দি থোৱা আছে 8 9 আৰু 25 হয়নে গতিকে 8 ৰ উলিয়াম কিমান হ'ব 2 into 2 into 2 9 ৰ কিমান হ'ব 3 into 3 আৰু 25 ৰ কিমান হ'ব 5 into 5 ইয়াত সাধাৰণ উৎপাদক আছে আনো সাধাৰণ উৎপাদকটো নাই গতিকে পূৰণ 1 পূৰণ 1 1 গতিকে যদি সাধাৰণ উৎপাদক একো নাথাকে তেতিয়াহ'লে 1 হলেও থাকিব গসাও যদি এনেকুৱাকে লিখি দিবা যে ইয়াত 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 5 পূৰণ 5 ইয়াত দেখোন একো সাধাৰণ উৎপাদক নাই গতিকে গসাও শূন্য তেনেকুৱা নহয় কাৰণ সবৰে লগতে 1 এটা পূৰণ হৈ আছে গতিকে গসাওটো একো যদি বেলেগ সংখ্যা নাথাকে তেতিয়াহ'লে 1 হলেও হ'ব এতেকে ইয়াৰ গসাও হ'ব 1 আৰু লসাগু কি হ'ব লসাগু এইখিনি গোটেইখিনি পূৰণ কৰিব নালাগে আৰু এইকেইটা সংখ্যাইটো আছিলে 8 into 9 into 25 যদি গসাও যদি 1 হয় আৰু বেলেগ যদি সাধাৰণ উৎপাদক নাথাকে তেতিয়াহ'লে সেই সংখ্যাকেইটা পূৰণ কৰিলে হ'ব কিমান হ'ব 1800 বুজি পাইছানে কৰিব পাৰিবা ঠিক আছে তাৰ পিছত 4 নম্বৰটো লৈ আহিছোঁ 4 নম্বৰটো দি থোৱা আছে দিয়া আছে গসাগুটো ইমান লসাগুটো উলিয়াব লাগে গতিকে লিখিলো আমি দিয়া আছে গসাউ 306 657 মানে এই সংখ্যা দুটাৰ গসাউ কিমান দি থোৱা আছে 9 গতিকে আমাক উলিয়াব লাগে লসাগু আমি লসাগুটো এই সংখ্যা দুটাৰ লসাগু উলিয়াব পাৰো কিন্তু সংখ্যা দুটা যেহেতু ডাঙৰ তাক যদি আমি এনেকে মৌলিক উৎপাদকীকৰণত যদি ভাঙি পেলাই কৰো তেতিয়াতো আমাক বহুত সময় যাব হয়নে গতিকে এইটো নকৰি পেলাই আমি কি কৰিব পাৰো আমি এটাটো মানে ইয়াতে এটা আমি ফৰ্মুলা পাইছিলো যে লসাগু আৰু গসাউ পূৰণফল দুটা সেই সংখ্যা দুটাৰ পূৰণফলৰ লগত একে হয় মানে ইয়াত চাবা কি আছিল যে আমি জানো যে গসাউ পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল হয়নে আমি পাই আহিছিলো এটো গুণফল হয়নে গতিকে আমাক লসাগু দি থোৱা আছে গসাউ দি থোৱা আছে কিমান 9 লসাগুটো দি থোৱা নাই গতিকে আমি লসাগু বুলিয়ে লিখিম আমাক লসাগুটো উলিয়াবলৈহে দিছে হয়নে তাৰ পিছত দিছে সংখ্যা দুটাৰ গুণফল মানে সংখ্যা দুটা কি দি থোৱা আছে 306 পূৰণ 657 হয়নে এটা 9টো ইয়াৰ লগত পূৰণ হৈ আছে আমি 9টো ইফালে পঠিয়াই দিব লাগিব হুদা লসাগুটো উলিয়াবলৈ হলে গতিকে 9টো আমি ইফালে পঠিয়াই দিম হয়নে গতিকে কিমান হ'ব লসাগু ইকুৱেল টু 306 পূৰণ 657 ডিভাইডেড বাই গোটেইটো লগত 9টো হৰণ হ'ব 9টো ইয়াত পূৰণ হৈ আছে গতিকে ইয়ালৈ গ'লে হৰণ হ'ব এটা চোৱা এটো যেতিয়া পূৰণ আহি গ'ল এটো পৰীক্ষা হলত বা এনে কৰোটো এটো পূৰণ কৰি নাথাকিবা এটো যদি পূৰণ কৰি দিয়া এটা ডাঙৰ সংখ্যা এটা ওলাই যাবনে তোমাৰ পূৰণটো কৰোটো টাইম যাব আৰু সংখ্যাটো যেতিয়া ডাঙৰ সংখ্যা ওলাব তাক 9 দি হৰণ কৰোটো টাইম সময় লাগিব ঠিক আছে না এটো এনেকৈ ৰাখিবা ইয়াৰ কোনোবা এটা সংখ্যা এই সংখ্যাটো দি হৰণ যাবই গতিকে এই সংখ্যাটো চাবা 9 দি এটো সংখ্যা হৰণ যাব নেকি 9 3 গুণ 27 এই সংখ্যাটো হৰণ যাব গতিকে 9 দিয়া হৰণ যাব 9 3 গুণ 27 হয়নে আৰু কি থাকিব 36 9 4 গুণ 36 ঠিক আছে নে গতিকে সংখ্যাটা পালা 334 into 657 এটা পূৰণ কৰা 34 into 657 কৰিলে ওলাব 22,338
বুজি পাইছানে গতিকে এইটোৱে হৈ যাব আমাৰ লসাগু এতিয়া আকৌ এইটো এবাৰ কৰি চাব পাৰা লসাগু পূৰণ গসাউ লসাগুটো এইটো আছিল এইটো হ'ল গসাউটো পূৰণ কৰি চোৱা 9 কৰি চালে কিমান হ'ব 9 * 22338 হলে 201 এইটো এনে কৰিহে চাইছো দেই 201042 ওলাই হয়নে আকৌ সংখ্যা দুটা পূৰণ কৰি চাওঁ হয় নে নহয় 306 পূৰণ 657 একেটা ওলাই 201042 হয়নে গতিকে এইটো শুদ্ধ হৈছে ঠিক আছে উলিয়াব পাৰিবা হ'ব আজি এইখিনিয়ে কৰিলো এইখিনিলৈকে কিবা বুজি পালা আৰু যদি কিবা বুজি নাই পোৱা কমেন্টত জনাবা ইয়াৰ পিছৰখিনি বাকি ইটো ভিডিঅ'ত ষ্টাৰ্ট কৰিম আমি